Good morning, everyone. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আন এটা নতুন টপিক লৈ তোমালোকৰ মাজত আহিছোঁ। যোৱা ক্লাছত আমি মাইক্ৰ'বছ ইন হিউমেন ৱেলফেয়াৰৰ মাইক্ৰ'বছ ইন হাউচ হোল্ড প্ৰডাক্টৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আজি আমি 2 নম্বৰ টপিক যিটো আছে আমাৰ মাইক্ৰ'বছ ইন হিউমেন ৱেলফেয়াৰৰ মাইক্ৰ'বছ ইন ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টছ, মানে আমাৰ উদ্যোগত যিবিলাক সামগ্ৰী উৎপাদন হয় বা সৃষ্টি কৰা হয়, ইয়াৰ ক্ষেত্ৰত অণুজীৱৰ ভূমিকা কি হয়। ঠিক আছে, সময় অপচয় নকৰি আমি চেপ্টাৰৰ পিনে আগবাঢ়ি গৈছোঁ। চ' মাইক্ৰ'বছ ইন ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টছত আমাৰ উদ্যোগৰ সামগ্ৰীগত প্ৰস্তুত কৰিবলৈ অণুজীৱৰ গুৰুত্বপূৰ্ণ ভূমিকা কি হয়। প্ৰথমত আমি ইয়াত আলোচনা কৰিব যাম বিঘৰাছ, যিবিলাক পনীয় সামগ্ৰিক আছে। পনীয় সামগ্ৰিক মিনছ হ'ল দাৰু, যেনেকৈ ৰাম, ভুটকা, ৱাইন, বেৰাণ্টি, যিবিলাক আমাৰ পনীয় সামগ্ৰিক আছে, এইবিলাক প্ৰস্তুত কৰাত অণুজীৱৰ ভূমিকা কি হয়। চ' আমি এই চেপ্টাৰটো ইয়াৰ জনাৰ আগত আমাক দুটা ৱাৰ্ড জানিব লাগিব। ফাৰ্মেণ্টৰ একচুৱেলি কি হয়। ফাৰ্মেণ্টৰ হৈছে মানে উদ্যোগত যিবিলাক সামগ্ৰিক উৎপাদন কৰা হয়, ইয়াৰ ক্ষেত্ৰত ডাঙৰ ডাঙৰ এনেকৈ টেংকৰ ব্যৱহাৰ কৰা হয়। বহুত ডাঙৰ ডাঙৰ টেংক ব্যৱহাৰ কৰা হয়, যিটো টেংকত আমাৰ ফাৰ্মেণ্টেশ্যন প্ৰচেছটো চলে, আৰু এই টেংককে কোৱা হয় ফাৰ্মেণ্টৰ। অ'কে, বা ফাৰ্মেণ্টেশ্যন টেংক কোৱা হয়, য'ত আমাৰ ফাৰ্মেণ্টেশ্যন পদ্ধতিটো সৃষ্টি কৰা হয়, য'ত কিম্বন পদ্ধতিটো সম্পূৰ্ণ কৰা হয়। এতিয়া আমি ফাৰ্মেণ্টৰ বিঘৰাছ প্ৰডাক্টছৰ বিষয়ে কথা কৈছোঁ। যিবিলাক পনীয় সামগ্ৰীক সৃষ্টি কৰা হয়, এই পনীয় সামগ্ৰীক সৃষ্টি কৰিবলৈ এক বিশেষ প্ৰকাৰৰ অণুজীৱ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি চবেই এইটো অৱগত। যেনেকৈ ইষ্টটো হৈছে যেনেকৈ এক প্ৰকাৰ একপক্ষী ভেঁকুৰ হয়, যাৰ বৈজ্ঞানিক নাম হৈছে চেকাৰ'মাইচিছ চেৰিবেছি, আৰু এই চেকাৰ'মাইচিছ চেৰিবেছিয়ে কিম্বন পদ্ধতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চ' কিম্বন এতিয়া কি হয়, যেতিয়া কাৰ্বহাইড্ৰেটটো এলকহললৈ ৰূপান্তৰিত হয়, আৰু এই পদ্ধতিটো অক্সিজেনৰ অনুপস্থিত সংঘটিত হয়, যিহেতু আমি চবেই জানো, আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ ইষ্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া ইষ্টটো বেকিং, যেনেকৈ ইষ্ট আমি বেকাৰী ইণ্ডাষ্ট্ৰীত পাওৰুটি প্ৰস্তুত কৰাত বা কেক প্ৰস্তুত কৰাত ইষ্ট ব্যৱহাৰ কৰা হয়। লগতে ইয়াত যেনেকৈ আমাৰ পনীয় সামগ্ৰিক আছে, যেনেকৈ সুৰা প্ৰস্তুত কৰাতো আমাৰ ইষ্ট ব্যৱহাৰ কৰা হয়। তো যিবিলাক ইষ্ট আমাৰ বেকাৰী ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ কৰা হয়, ইয়াক কোৱা হয় বেকাৰ ইষ্ট বুলি কোৱা হয়। এইটো নাম এনে মনত ৰাখিবা। তাৰপিছত যিবিলাক পনীয় সামগ্ৰী, যেনেকৈ সুৰা উৎপাদন কৰিবলৈ যিবিলাক ইষ্ট ব্যৱহাৰ কৰা হয়, তাক বিঘৰাছ ইষ্ট বুলি কোৱা হয়। এতিয়া ফাৰ্মেণ্টৰ বিঘৰাছটো যেনেকৈ আমাৰ দুটা ডিষ্টিলেশ্যন এণ্ড নন ডিষ্টিলেশ্যন, যিটো পৰীক্ষাত কোৱেশ্যন আহে, তে ডিষ্টিলেশ্যন প্ৰচেছত কি পনীয় সামগ্ৰী প্ৰস্তুত কৰা হয়, যেনেকৈ 1 নম্বৰ আছে আমাৰ উইস্কি, 2 নম্বৰ আছে আমাৰ বেৰাণ্টি, 3 নম্বৰ আছে ৰাম। চ' এই তিনিটা নাম তোমালোকে মনত ৰাখিবা ডিষ্টিলেশ্যন প্ৰচেছত। আৰু উইদাউট ডিষ্টিলেশ্যন প্ৰচেছত কি প্ৰস্তুত কৰা হয়, যেনেকৈ ৱাইন আছে, যেনেকৈ বিয়াৰ আছে, এইবিলাক উইদাউট ডিষ্টিলেশ্যন প্ৰচেছত প্ৰস্তুত কৰা হয়। তো এইটো হৈছে আমাৰ একচুৱেলি বিঘৰাছ প্ৰডাক্টবিলাক প্ৰস্তুত কৰাত অণুজীৱৰ গুৰুত্বপূৰ্ণ ভূমিকা কি। অ'কে, দেন এতিয়া নেক্সটটো আমি চাওঁ এণ্টিবায়'টিক, যিটো আমাৰ কাৰণে বহুত দৰকাৰ আৰু বহুত ইম্পৰ্টেণ্ট হয়। চ' এণ্টিবায়'টিকটো একচুৱেলি ইয়াত চবে আমি অৱগত, চবে আমি ক্লাছ 8, 7, 9, 10ত এইটো পাই আহিছোঁ। চ' এণ্টিবায়'টিকটো একচুৱেলি তেতিয়া এইটো এটা 20th চেঞ্চুৰীত এটা বহুত ডাঙৰ সফলতা আমি ক'ব পাৰি। এইটো চেৰেণ্ডিপিটি একচুৱেলি হয়। চেৰেণ্ডিপিটি একচুৱেলি কি কথা, চেৰেণ্ডিপিটি মানে এক্সিডেণ্টলি ডিছকভাৰ্ড। আমি চবেই জানো আলেকজেণ্ডাৰ ফ্লেমিঙে কিছুমান ক্ষতিকাৰক বেক্টেৰিয়াৰ বিষয়ে অধ্যয়ন কৰি আছিলে। তাত হঠাতে আন এক প্ৰকাৰৰ ভেঁকুৰে এই ক্ষতিকাৰক বেক্টেৰিয়াৰ বংশ বিস্তাৰটো ৰোধ কৰি দিয়ে, বা লাহে লাহে তাক হ্ৰাস কৰি পেলাই বা মৃত্যুৰ মুখত ঠেলি দিছিলে। আৰু এই ভেঁকুৰৰ পৰাই আলেকজেণ্ডাৰ ফ্লেমিঙে এণ্টিবায়'টিক প্ৰস্তুত কৰিছিলে। তো এতিয়া
এইটো হঠাতে মানে এক্সিডেণ্টলি ডিস্কভাৰ হৈ গৈছিল আৰু এণ্টিবায়'টিকটো, আৰু যি এণ্টিবায়'টিকটোৰ পৰা আজি দৈনন্দিন জীৱনত মানুহৰ বহুত ধৰণৰ বেমাৰৰ পৰা ৰোগ আক্ৰান্ত লাভৱান হৈছে। তো আমি আলেকজাণ্ডাৰ ফ্লেমিঙৰ কথা চবেই জানো। আলেকজাণ্ডাৰ ফ্লেমিঙে এক প্ৰকাৰৰ ক্ষতিকাৰক বেক্টেৰিয়া, এটা তেওঁলোকৰ পেট্ৰি ডিছ আছে, প্লেট এটা পেট্ৰি ডিছ, তোমালোকে চব বুজি পাব, পেট্ৰি ডিছ এটা প্লেট আছে। চ' ইয়াত কিছুমান ক্ষতিকাৰক বেক্টেৰিয়াৰ বিষয়ে আলেকজাণ্ডাৰ ফ্লেমিঙে কি কৰি আছিলে, অধ্যয়ন কৰি আছিলে। আৰু এই ক্ষতিকাৰক বেক্টেৰিয়াটোৰ নাম হ'ল, আমি চবেই জানো, ষ্টেফাইল'কক্সি। এইটো মনত ৰাখে, বহুত পৰীক্ষাত বহুত বাৰ বাৰ এইটো আহে। তো আলেকজাণ্ডাৰ ফ্লেমিঙে ক্ষতিকাৰক বেক্টেৰিয়াৰ বিষয়ে অধ্যয়ন কৰা বেক্টেৰিয়াটোৰ নাম কি, ষ্টেফাইল'কক্সি। কিছুদিন পিছত আলেকজাণ্ডাৰ ফ্লেমিঙে নটিচ কৰিলে, দেখিলে যে এই ক্ষতিকাৰক বেক্টেৰিয়াবিলাক তাৰ বংশটো ৰোধ হৈ গৈছে বা ডাঙৰ হ'ব পৰা নাই, কাৰণ ইয়াত আন এক প্ৰকাৰৰ কিছুমান এনেকুৱা ক্ষতিকাৰক আৰু এক প্ৰকাৰৰ অণুজীৱ যেনেকৈ ভেঁকুৰ বৃদ্ধি হৈছে, যিটো আমাৰ এই ক্ষতিকাৰক বেক্টেৰিয়াক বংশ বিস্তাৰ কৰিবলৈ বাধা দিছে। আৰু এই যিটো ভেঁকুৰ আছে, এই ভেঁকুৰটোৰ নাম আলেকজাণ্ডাৰ ফ্লেমিং ৰাখে পেনিচিলিয়াম নটেটাম। ঠিক আছে। আৰু এই পেনিচিলিয়াম নটেটামৰ পৰা কি আৱিষ্কাৰ কৰে, পেনিচিলিন আৱিষ্কাৰ কৰে। ঠিক আছে। চ' আলেকজাণ্ডাৰ ফ্লেমিঙে কি বেক্টেৰিয়াৰ ওপৰত অধ্যয়ন কৰি আছিলে, ষ্টেফাইল'কক্সি, যিটো ক্ষতিকাৰক বেক্টেৰিয়া। আৰু এই ক্ষতিকাৰক বেক্টেৰিয়াটো বংশ বিস্তাৰ কৰাৰ কাৰণে ইহঁতে এটা কৰ্ষণ পদ্ধতি পেট্ৰি ডিছত ৰাখিছিলে, কিন্তু তাত দেখা গৈছিলে যে তাত আন এক প্ৰকাৰৰ অণুজীৱ যেনেকৈ ভেঁকুৰ তাত বৃদ্ধি হৈছিলে। এইটো পেনিচিলিয়াম আমাৰ নটেটাম যিটো ভেঁকুৰ আছে, এই ভেঁকুৰে এই ক্ষতিকাৰক বেক্টেৰিয়াক বিস্তাৰ হ'বলৈ দিয়া নাই বা ৰোধ কৰিছে, আৰু ইয়াৰ নামে দিয়া হৈছে পেনিচিলিয়াম নটেটাম। আৰু পেনিচিলিয়াম নটেটামৰ পৰা পেনিচিলিন আৱিষ্কাৰ কৰা হৈছিল। আৰু পেনিচিলিনটোই হৈছে এটা এণ্টিবায়'টিক, যিটো এণ্টিবায়'টিকটো দ্বিতীয় বিশ্বযুদ্ধত যিবিলাক সৈন্য সামন্ত্ৰী বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈছে, ইহঁতৰ দেহত এইটো প্ৰয়োগ কৰাৰ ফলত বহুত সৈন্য সামন্ত এই বেক্টেৰিয়া ৰোগৰ পৰা আৰোগ্য পাইছিলে। আলেকজাণ্ডাৰ ফ্লেমিঙৰ লগত আৰু দুজন বৈজ্ঞানিকে এইটো কাম কৰিছিলে, যাৰ নাম আমাৰ মনত ৰাখিব লাগিব, ইষ্টাৰ্ণ চেইন আৰু হাৱাৰ্ড ফ্ল'ৰে। চ' এই দুজন বৈজ্ঞানিকে এণ্টিবায়'টিক প্ৰস্তুত কৰাত সহায় কৰিছিলে। সেইকাৰণে এই তিনিওকে মিলাই 1945 খ্ৰীষ্টাব্দত কি দিয়া হৈছিলে, নবেল প্ৰাইজ দিয়া হৈছিলে। কিয়, এই এণ্টিবায়'টিকটো ডিস্কভাৰ কৰাৰ কাৰণে। হ'ব। তো এণ্টিবায়'টিক যেতিয়া ডিস্কভাৰ হৈ গ'ল, কিছুমান আন ক্ষতিকাৰক যিবিলাক বেমাৰ আছে, এই বেমাৰৰ পৰাও আমি বৰ্তমান আৰোগ্য লাভ কৰিছোঁ। যেনেকৈ আমি চবে জানো লেপ্ৰচি যিটো আছে বেমাৰ, যেনেকৈ হুপিং কফ, যেনেকৈ আমি কালি কাহ বুলি কওঁ, যেনেকৈ কাহ যিটো কালি কাহ, যেনেকৈ প্লেগ আছে, যেনেকৈ আমি কুষ্ঠ ৰোগ আছে, এইবিলাক ৰোগৰ পৰাও আমি আজিৰ বৰ্তমান সময়ত লাভৱান হৈছোঁ বা আৰোগ্য পাইছোঁ এণ্টিবায়'টিকটো প্ৰস্তুত কৰাত। ঠিক আছে। তো পৰীক্ষাত এইটো একচুৱেলি কুৱেশ্যন আহে, এণ্টিবায়'টিক কি হয়। এণ্টিবায়'টিকটো হৈছে কিছুমান ৰাসায়নিক পদাৰ্থ যিবিলাক ক্ষতিকাৰক অণুজীৱৰ পৰা সৃষ্টি হয় আৰু অইন ক্ষতিকাৰক অণুজীৱক বৃদ্ধি ৰোধ কৰে বা ইয়াক মাৰি পেলায়, ইয়াকে এণ্টিবায়'টিক বুলি কোৱা হয়। চ' এণ্টিবায়'টিক পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিলে, আমি চবেই জানো আলেকজাণ্ডাৰ ফ্লেমিং, লগত আৰু দুজন বৈজ্ঞানিক আছিলে, ইষ্টাৰ্ণ চেইন আৰু হাৱাৰ্ড ফ্ল'ৰে। আৰু এণ্টিবায়'টিকটো আৱিষ্কাৰ কৰাৰ কাৰণে আলেকজাণ্ডাৰ ফ্লেমিঙক 1945 খ্ৰীষ্টাব্দত নবেল প্ৰাইজ পুৰস্কাৰ দিয়া হৈছিলে। আলেকজাণ্ডাৰ ফ্লেমিঙে ক্ষতিকাৰক অণুজীৱৰ বিষয়ে অধ্যয়ন কৰি আছিলে। এই ক্ষতিকাৰক অণুজীৱটো হৈছে ষ্টেফাইল'কক্সি, আৰু ষ্টেফাইল'কক্সিৰ বৃদ্ধিটো ৰোধ কৰিছিলে এক বিশেষ প্ৰকাৰৰ ভেঁকুৰ, যিটো ভেঁকুৰৰ নাম হৈছিলে পেনিচিলিয়াম নটেটাম। আৰু এই পেনিচিলিয়াম নটেটামৰ পৰা কি বনোৱা হৈছিলে, পেনিচিলিন বনোৱা হৈছিলে। ক্লিয়াৰ। চ' এইটো বহুত ভালকৈ তোমালোকে দেখি ল'বা, এইটো পৰীক্ষাত, ইয়াৰ পৰা পৰীক্ষাত প্ৰত্যেকবাৰে এটা নহয় দুটা কুৱেশ্যন থাকেই। ঠিক আছে। চ' নেক্সট আমি এটি চাইছোঁ যে আমাৰ ইণ্ডাষ্ট্ৰিত কিছুমান কেমিকেলছ, এনজাইম আৰু বায়'এক্টিভ মলিকুল প্ৰস্তুত কৰা হয়। ইয়াৰ ক্ষেত্ৰতো আমাৰ অণুজীৱৰ ভূমিকাটো কি হয়। তো প্ৰথমত আমি আহিছোঁ কেমিকেলছৰ বিষয়ে আহিছোঁ। চ' কেমিকেলছ একচুৱেলি কি হয়, কেমিকেলবিলাক কিছুমান এচিড হয়, যেনেকৈ পৰীক্ষাত কুৱেশ্যন ইয়াৰ পৰা এই চাৰিটাৰ ভিতৰৰ পৰা এটা কুৱেশ্যন পৰীক্ষাত তোমালোকে আহিবই 1 মাৰ্কৰ।
এণ্ট্ৰেঞ্চতো আহে, নিটতো বহুতবাৰ প্ৰত্যেকবাৰে ইয়াৰ পৰা কুৱেশ্যন আহি থাকে। যেনেকৈ চাইট্ৰিক এচিড আছে, এই চাইট্ৰিক এচিডটো এক প্ৰকাৰৰ ভেঁকুৰৰ পৰা সৃষ্টি কৰা হয়, যেনেকৈ এছপাৰজিলাছ নিগাৰ্ছ। এইটো মনত ৰাখিবা, এইটো হৈছে এটা ভেঁকুৰ, যিটো ভেঁকুৰৰ পৰা কি উৎপাদন কৰা হয়, চাইট্ৰিক এচিড। তাৰপিছত এচিটিক এচিডটো এচিটোবেক্টাৰ এচিডি দেখা, এচিটিক এচিড এচিডিৰ লগত এচিটি মিল আছে, তেতিয়া মানে এইটো বহুত সহজতে মনত ৰখা হয় এচিটিক এচিড, তাৰমানে এচিটোবেক্টাৰ এচিডি, আৰু এইটো কি হৈছে এক প্ৰকাৰৰ ভেঁকুৰ হয়, ঠিক আছে। দেন বিউটাৰিক এচিড, ক্লষ্ট্ৰিডিয়াম বিউটেলিয়াম, ইয়াত দেখা বিউটেলিয়াম ইয়াত দিয়া আছে, তাৰমানে কি ইয়াৰ পৰাও আমি কি বনাব পাৰি, বিউটাৰিক এচিড, বিউটাৰিক আৰু ইয়াত লিখা বিউটেলিয়াম, মানে মিল আছে, তোমালোকে এনে মনত ৰাখিব পাৰিবা। যেনেকৈ লেক্টিক এচিড আমি চবে জানো গাখীৰক দৈত পৰিণত কৰাত সহায় কৰে, চ' এইটো হৈছে লেক্টোবেচিলাছ। চ' আৰু চেকাৰোমাইচিছ চেৰিফেচি, যিটো হৈছে ইষ্টৰ বৈজ্ঞানিক নাম, ই কি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়, ইথানল প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। চ' এই যিটো আমাৰ 5টা কেমিকেলছ আছে, ইয়াৰ বিষয়ে আমাক বহুত ভালকৈ জানিব লাগিব, পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিবই এটা, যে এছপাৰজিলাছ নিগাৰে কি এচিড প্ৰস্তুত কৰে, চাইট্ৰিক এচিড, বা এনেকৈ উল্টাকৈ দিব পাৰে, এচিটিক এচিড প্ৰস্তুত কৰাত কোনটো ভেঁকুৰ ব্যৱহাৰ কৰা হয়, যিটো কয় এছপাৰজিলাছ নিগাৰ, এচিটোবেক্টাৰ এচিডি, ক্লাষ্ট্ৰিডিয়াম বিউটাৰিক, লেক্টোবেচিলাছ, চেকাৰোমাইচিছ চেৰিফেচি, এই নামটো তোমালোকে সদায় ভালকৈ মুখস্থ কৰিব লাগিব, ঠিক আছে। দেন নেক্সট আমি আহিছোঁ এনজাইম। চ' এনজাইমটো আমি চবে জানো, এনজাইমটো হৈছে আমাৰ বায়'কেটালাইজ হয় একচুৱেলি। চ' এনজাইমটো কি হয়, বায়'কেটালাইজ হয়। চ' এনজাইম প্ৰস্তুত কৰাত কিছুমান উৎসেচক ব্যৱহাৰ কৰা হয়। তো এই উৎসেচকৰ কথা আমি কৈছোঁ, চ' এনজাইমটো একচুৱেলি কি হৈছে, বায়'কেটালাইজ হৈছে। তো এনজাইম প্ৰস্তুত কৰাত কিছুমান অনুজীৱ ব্যৱহাৰ কৰা হয়, যেনেকৈ আমি লাইপেজ। চ' এই লাইপেজটো ক'ত ব্যৱহাৰ কৰা হয়, যদি আছে লাইপেজ, অ'কে। চ' লাইপেজটো ডিটাৰজেণ্ট যেনেকৈ আমাৰ চাৰ্ফ আছে, যেনে ডিটাৰজেণ্ট যিটো আমি চাৰ্ফ ব্যৱহাৰ কৰোঁ ঘৰত কাপোৰ ধুবলৈ, ইয়াত ব্যৱহাৰ কৰা হয়, কাৰণ এইটো কাপোৰত যিবিলাক অইলি ষ্ট্ৰেইন আছে বা অইলি ছাবষ্টেঞ্চ, যদি কোনো চৰ্বিজাতীয় পদাৰ্থ লাগি যায়, তেতিয়া এই লাইপেজ থকা ডিটাৰজেণ্ট ব্যৱহাৰ কৰিলে চৰ্বিটো অতি সহজতে ওলাই যায়। দেন নেক্সটত আছে পেক্টিনেছ এণ্ড প্ৰটিনেছ, যিটো কি কৰে, জুচবিলাক ক্লিয়াৰ কৰে, যেনেকৈ আমি ট্ৰপিকেনা জুচ বজাৰত বিক্ৰী কৰে বা ফ্ৰুটি জুচ বিক্ৰী কৰে। চ' এইবিলাক জুচবিলাক বহুত পৰিষ্কাৰ, নিট এণ্ড ক্লিন হয়। যিটো আমি ঘৰত বনাওঁ, এই জুচবিলাক ইমান পৰিষ্কাৰ নহয়, কাৰণ ইয়াত আমি পেক্টিনেছ আৰু প্ৰটিনেছ ব্যৱহাৰ নকৰোঁ। দেন আৰু এটা চবতকৈ ইম্পৰ্টেণ্ট পৰীক্ষাত যিটো কুৱেশ্যন আহে, ষ্ট্ৰিপ্লোকাইনেছ একচুৱেলি কি হয়, এইটো কোৱা হয় ক্লট ব্লাষ্টাৰ একচুৱেলি কি কথা, ক্লট ব্লাষ্টাৰ হয়, ধৰি লোৱা এই যে ভেইনত কেতিয়াবা ইয়াৰ ভিতৰত যেতিয়া ক্লটিং হৈ যায় কিবা বস্তু, তেতিয়া ইয়াৰ মাজেৰে ব্লাড চলাচল কৰাৰ বাধা হৈ যায়। চ' ব্লাড চলাচল যেতিয়া বাধা হৈ যায়, তো আল্টিমেটলি এইটো হাৰ্টত গৈ ইম্পেক্ট কৰে, হাৰ্টত গৈ প্ৰভাৱ পেলায়, যাৰ ফলত কি হয়, মানুহৰ হাৰ্টৰ প্ৰব্লেম হয়, মাইকাৰ্ডিয়েক ইনফেকশ্যন হৈ যায়, বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখা যায়। তো ষ্ট্ৰিপ্লোকাইনেছটো আমি ইয়াত এনজাইমটো ব্যৱহাৰ কৰি এই যিটো ক্লটিং হৈছে ভেইনৰ ভিতৰত, ইয়াক আমি কি কৰিব পাৰি, নষ্ট কৰিব পাৰি বা ব্লাষ্ট কৰিব পাৰি। সেইকাৰণে ইয়াক ষ্ট্ৰিপ্লোকাইনেছক কি হিচাপে ব্যৱহাৰ কৰা হয়, ক্লট ব্লাষ্টাৰ হিচাপে ব্যৱহাৰ কৰা হয়। দেন শেষত এইটো আৰু এটা ইম্পৰ্টেণ্ট হয়, বায়'এক্টিভ মলিকুলছ। চ' বায়'এক্টিভ মলিকুলছ যেনেকৈ ইমিউনোছাপ্ৰেছিভ এজেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়, যিবিলাক পেচেণ্টে যেনেকৈ অংগবিলাক সিহঁতৰ বেলেগৰ পৰা যিটো অংগ এটা ব্যৱহাৰ কৰে, ইমিউনোছাপ্ৰেছ এজেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। বায়'এক্টিভ চাইক্লোস্পৰিন এ, তো চাইক্লোস্পৰিন এইটো মানে একচুৱেলি এইটো ট্ৰাইকোডাৰ্মা পলিস্পাম ভেঁকুৰৰ পৰাই এইটো লোৱা হয়, য'ত ইয়াক
ইমিউনোসাপ্ৰেছিভ এজেণ্ট হিচাপে ব্যৱহাৰ কৰা হয় সো আজি আমি যিবিলাক আলোচনা কৰিলোঁ যে প্ৰথমত আলোচনা কৰিলোঁ যে বিঘৰাজ প্ৰডাক্টছ প্ৰডিউচ কৰাত আমাক অণুজীৱৰ ভূমিকাটো কি হয় এণ্টিবায়'টিক প্ৰস্তুত কৰাত অণুজীৱৰ ভূমিকা কি হয় তাৰপিছত কেমিকেলছ প্ৰস্তুত কৰাত অণুজীৱৰ ভূমিকা কি আছিলে এনজাইম প্ৰস্তুত কৰাত অণুজীৱৰ ভূমিকা কি আছিলে দেন বায়'এক্টিভ মলিকুল প্ৰস্তুত কৰাত আমাৰ অণুজীৱৰ ভূমিকা কি আছিলে সো এইটো হৈছে আমাৰ মাইক্ৰ'বছ ইন ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্টছ সো ইয়াৰ পৰা পৰীক্ষাত এটা কুৱেশ্যন আহিবই ভালকৈ তোমালোকে ৰিভিজন কৰা যদি ডাউট থাকে মোক জনালে হ'ল থেংক ইউ